ঢেকিয়াজুলি পৌৰসভা এলেকাৰ ৬ নং ৱাৰ্ডত বৰ্তমানো উন্মুক্ত হৈ আছে বহুতো পকী নলা। ঢেকিয়াজুলি পৌৰসভাৰ অন্তৰ্গত ৬ নং ৱাৰ্ডৰ অতিৰিক্ত পানী ওলাই যাবলৈ পৌৰসভাই পথৰ কাষে কাষে নিৰ্মাণ কৰিছিল পকী নলা। বৰ্তমানলৈকে নিৰ্মাণ কৰা নহল ৬ নং ৱাৰ্ডৰ বহুতো পকী নলাৰ ঢাকন। উন্মুক্ত নলাসমূহে এতিয়া অঞ্চলটোৰ কেইবা সহস্ৰাধিক লোকৰ বিপদ মাতিছে। সেয়েহে এই সন্দৰ্ভত আজি ঢেকিয়াজুলি পৌৰসভাৰ ৬ নং ৱাৰ্ডত ক্ষোভ প্ৰকাশ কৰে ভুক্তভোগী লোকসকলে। ভুক্তভোগী লোকসকলে কয় যে এই উন্মুক্ত পকী নলাসমূহে যিকোনো সময়তে জনসাধাৰণৰ বাবে বিপদ মাতিব পাৰে। আনকি পকী নলা উন্মুক্ত হৈ থকাত অঞ্চলটোত দুৰ্গন্ধময় পৰিৱেশৰ বাবে বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনা আছে বুলি কয় ভুক্তভোগী ৰাইজে। উক্ত বিষয়টো পৌৰসভাই গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ। এই সন্দৰ্ভত ভুক্তভোগী ৰাইজৰ মন্তব্য শুনক। এই ক্ষেত্ৰত এইটো বহুত অসুবিধা হৈ আছে। ল'ৰা ছোৱালীবিলাক সৰু সৰু ল'ৰা ছোৱালীবিলাক এইফালে অহা যোৱা কৰাৰ ফলত বহুতবাৰ ইয়াতো পৰি পেলাই এক্সিডেণ্টো হৈছে পৰিবিলাক। এইটো মাজতে অলপ চলি আছিল কামটো চলি এতিয়া কি কাৰণত বিসংগতি হৈ আছে গম নাপাওঁ। মানে কামটো আধা কৰিব লাগে। চৰকাৰক এইটো অনুৰোধ কৰিছোঁ যাতে কামটো শীঘ্ৰে হেৰি কৰে যাতে। ইয়াৰ কাৰণে বহুত ৰিক্স হৈছে মানে আপোনাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাক আপোনাৰ দৈনন্দিন আপোনাৰ বহুত এইফালে যাতায়াত হয়। এতিয়া বহুত অসুবিধা হৈ আছে। ট্ৰেইনৰ বাছ ওলাই আছে, পুৰা একদম বেয়া বাস ওলাই আছে, একদম থাকিব নোৱাৰি, ওচৰেদি যাব নোৱাৰি। ল'ৰা ছোৱালীকেইটা কিমান পঢ়িছে, পঢ়ি পেলাই দুখ পাইছে, হাত ভৰি ভাঙিছে। কিমান গৰু ছাগলী এৰি দিয়ে মানুহ, গৰু ছাগলী পৰি একদম পানী হ'লে ভাচি ভাচি গুচি যায়। পানী বেছি হৈ গ'লে ৰাস্তাত উঠি যায় পানী। এইটো কেনেকৈ এইটো চৰকাৰে এইটোৱে কৈ আছোঁ যে ড্ৰেইনটো জল্দিকৈ বনাই দিবৰ কাৰণে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্য ৰিপৰ্ট, অসম আদিত্য।